হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম ৰাম আমাৰ পৰম হে ৰাম ৰাম পুনৰূপী দেৱ ৰাজা মহামানী কৰিলা মায়া দুৰ্বাৰ সবেদ সুদিশ ভৈল তমময় দিনতে ঘোৰ আন্ধাৰ আৰাতি বিপৰীত যজ্ঞৰ ভূমিত কাহাকো কেৱে নাকলে আর ভৈলা বিপর্যয় অমঙ্গলময় আউরে আউর ৰাম সেই সময়ত প্ৰবেশী জগত ও দেৱৰাজ পুৰন্দৰ ছদ্মবেশ ধৰি বিদ্বেষ আচৰি হৰিলা ঘোৰা যজ্ঞৰ হে ৰাম সুবৰ্ণ শিকলি গলতল ও যুপক আছে বান্ধিয়াছে আঠ বেথ কৰি চেদিবে নপাৰি সেই মতে নীলা পাছে ৰাম পুনৰূপী অত্ৰি ঋষি মহামানী দেখাইলা ৰাজপুত্ৰ শুনা যুৱৰাজ সমাজৰ হন্তে লৈ যান্ত ইন্দ্ৰে ঘূতক প্ৰণাম প্ৰভু কলাসকল জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত জনালো। মোৰ আতাসকল গুৰুসকল অধিকাৰ প্ৰভুসকলকে প্ৰমুখ কৰি আমাৰ সহস্ৰজন শ্ৰোতা আপোনাক সকলোকে পুনৰ পুনৰ সেৱা নিবেদন কৰি আমাৰ আজিৰ এই ধাৰাবাহিক ভাগৱতৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। হে প্ৰভুসকল আইসকল, আমি এতিয়া অত্যন্ত সুন্দৰ অধ্যায় চতুৰ্থ স্কন্ধৰ পৃথুৰ চৰিত্ৰ এয়া আমি শুনি আছো।
ইতিমধ্যে খুব সুন্দৰ এটি পৰিঘটনাই গোটেই অনুষ্ঠানটোক এক বিশেষ সোৱাদ প্ৰদান কৰি গৈ আছে আগবাঢ়ি। আমি দেখিছোঁ যে 100টা যজ্ঞ সম্পাদন কৰা পৰম পৰাক্ৰমী মহাৰাজ পৃথুৰ যজ্ঞৰ পৰা দেৱৰাজ ইন্দ্ৰই পাখণ্ডৰ বেশেৰে যজ্ঞৰ ঘোঁৰা লৈ গুচি গ'ল। যজ্ঞ নষ্ট কৰাৰ মানসেৰে লৈ যোৱা ঘোঁৰা পৃথুৰ পুত্ৰই লৈ আহিলে, যাৰ ফলত সমস্ত ঋষিসকল আনন্দিত হ'ল আৰু তেওঁক বিজিতাশ্ব নাম প্ৰদান কৰিলে। পুনৰ যজ্ঞ আৰম্ভ হ'ল। ইয়াৰ পিছতো ছদ্মবেশী ইন্দ্ৰই সেই যজ্ঞৰ অশ্ব পুনৰ হৰণ কৰিলে। কেনেকে? প্ৰচণ্ড মায়া বলেৰে দেৱৰাজ ইন্দ্ৰই সমস্ত অন্ধকাৰময় পৰিৱেশ সৃষ্টি কৰিলে, কোনেও কাকো নেদেখি। তেনেকুৱা এটা অৱস্থাত সোণৰ শিকলিৰে গছত বান্ধি ৰখা সেই যজ্ঞৰ ঘোঁৰা, শক্তিশালী ঘোঁৰা ইন্দ্ৰই চুৰ কৰি লৈ গুচি গ'ল। পুনৰ সুবৰ্ণৰ শিকলিৰে বান্ধি থোৱা ঘোঁৰা শিকলি ছিঙি বা খুলি নিব নোৱাৰি গছে সৈতে উভালি লৈ গুচি গ'ল। গতিকে কোনেও নেদেখিলে, কিন্তু পৰম পৰাক্ৰমী আৰু শক্তিশালী সাধক ঋষি অত্ৰিয়ে এইবেলিও দেখিলে। ইয়াৰ আগৰবাৰো অত্ৰিয়ে দেখিছিলে, আৰু এইবেলিও অত্ৰিৰ চকুত দেৱৰাজ ইন্দ্ৰই ধূলি দিব নোৱাৰিলে। মহৰ্ষি অত্ৰিয়ে যুৱৰাজক পুনৰ দেখুৱাই দিলে, চোৱা দেৱৰাজ ইন্দ্ৰই পুনৰ তোমালোকৰ যজ্ঞৰ ঘোঁৰা লৈ গুচি গ'ল। আৰু এই কথা তেওঁক জনালে, আৰু ইয়াৰ পিছত ঘটনা কি আগবাঢ়িছে আমি চাওঁ। হে ৰাম, শুনি পুনৰূপী ৰাজাৰ ৰতন ইন্দ্ৰক খেদিয়া গৈল, ঐ অধৰ্ম বিবৰ্ণ বেশক দেখিয়া কত দূৰে চাহি ৰৈল। হে ৰাম, হাতত অমৃতক কপাল দম্বৰু, মুকন্দি জুলি দাদখ, হেন ৰূপ দেখি নিবৰ্তি থাকিলা ৰাজপুত্ৰ মহাযশ। পুনৰ সেই পাখণ্ড বেশেৰে আহি ইন্দ্ৰই সেই ঘোঁৰা লৈ গ'ল। ৰাজপুত্ৰই পিছে পিছে খেদি গৈ দেখিলে তেনেকুৱা এক অৱস্থা। ৰাম পুনৰূপী ঋষি ৰাজ মহাযখী, বলিলা ৰাজপুত্ৰ শুনা বিজিতাশ্ব আনিও কয়স, সত্তৰে মাৰি ইন্দ্ৰক। হে বিজিতাশ্ব, তুমি ৰৈ থাকিব নালাগে, সত্তৰে তুমি ইন্দ্ৰক বধ কৰি সেই যজ্ঞৰ ঘোঁৰা তুমি লৈ আহা। ৰাম পাছে বীৰ বৰ ধৰি ঘূৰ ধনু, ক্ৰোধে মাৰিলন্ত সৰ, পাখণ্ড বেশ কৈৰিতে তীখনে আন্তৰিলা পুৰন্দৰ। আকৌ নীলজ্জৰ নিচিনাকে আকৌ সেই পাখণ্ডৰ ৰূপ তৎক্ষণাৎ পৰিত্যাগ কৰি পুনৰ তেওঁ অন্তৰ্ধান হল সেই স্থানৰ পৰা। অৰ্থাৎ পৃথুৰ পুত্ৰ বিজিতাশ্বই যেতিয়া ক্ৰোধতে খৰ জুৰিলে, ইন্দ্ৰই দেখিলে যে মোৰ মৃত্যু নিশ্চিত, গতিকে তেওঁ তৎক্ষণাৎ সেই পাখণ্ড বেশ এৰি আকৌ তেওঁ ইন্দ্ৰ বেশেৰে পুনৰ সেই স্থানৰ পৰা অন্তৰ্ধান হল। অৰ্থাৎ ইমান লজ্জা দিছে ইন্দ্ৰ বুলি জনাৰ পিছত পৃথুৰ পুত্ৰই
সৌজন্যতামূলক অৰ্থাৎ যজ্ঞ চলি আছে, দেৱতা বধ হলে পিতৃৰ যজ্ঞ হয়তো বিফল হ'ব পাৰে, সেইকাৰণে দেৱতা বধ কৰা নাই। বাৰে বাৰে ইন্দ্ৰক তেওঁ ক্ষমা কৰি দিছে আৰু ইন্দ্ৰক এৰি দিছে, কিন্তু তেওঁ আকৌ আহি পেলাই সেই একেই পাখণ্ড চিন্তা পাখণ্ড বেশেৰে যজ্ঞ নস্যাৎ কৰাৰ মানে অচিলা লৈ বা সেই যজ্ঞ নষ্ট কৰাৰ ভাৱনাৰে আকৌ যজ্ঞৰ ঘোঁৰা চুৰ কৰি লৈ গ'ল। হে ৰাম ইন্দ্ৰক নপায়া ঘোঁৰা ধৰিয়া পিতৃযজ্ঞে প্ৰৱেশিলা, পাছে সামৰাজে মহাতুষ্ট মনে কুমাৰক প্ৰশংসিলা। গতিকে ইন্দ্ৰক নাপায় পুনৰ যজ্ঞৰ ঘোঁৰাকে পুনৰ লৈ আহিছে আৰু সমস্ত সাম্ৰাজ্যে যুৱৰাজৰ এই কৃতিত্বক মহাসন্তুষ্টি লাভ কৰিলে আৰু সকলোৱে কুমাৰক প্ৰশংসা কৰিলে যে তুমি ভাল কাম কৰিলা। প্ৰভুসকল আইসকল, অকমান কথা যদি আমি মন কৰো এইখিনিতে আমি দেখিম এটা বিশেষ বস্তু, আৰু ভাগৱতৰ এই কথাবিলাকৰ জৰিয়তে আমি আচলতে আমাৰ সমাজ জীৱনত, আমাৰ ব্যক্তিগত পাৰিবাৰিক জীৱনত আমি এই কথাবিলাকক ব্যৱহাৰ কৰিব পাৰো ব্যৱহাৰিক দিশত। মহাৰাজ পৃথ্বী সমস্ত জগতৰ কল্যাণৰ কাৰণে যজ্ঞ সাধন কৰিলে, অৰ্থাৎ যজ্ঞ মানে শুভ কৰ্ম তেওঁ সাধন কৰিছে। তো শুভ কাৰ্য সম্পাদন কৰিছে পিতৃয়ে, আৰু পুত্ৰ তেওঁৰ সুযোগ্য পুত্ৰই পিতৃৰ সেই শুভ কাৰ্যত যাতে কোনো দুষ্ট লোকে বিঘিনি সানিব নোৱাৰে তাৰ কাৰণে সচেষ্ট হৈ আছে। এবাৰ এবাৰকে দুবাৰ পৰম মায়াবী দেৱৰাজ ইন্দ্ৰই পিতৃৰ যজ্ঞ নষ্ট কৰিবৰ কাৰণে যজ্ঞৰ ঘোঁৰা হৰণ কৰিছে, আৰু দুবাৰেই পৰম পৰাক্ৰমেৰে আৰু অত্যন্ত সচেষ্ট অৱস্থাত থাকি দৃঢ়ভাৱে নিজৰ পিতৃৰ শুভ কাৰ্যক ৰক্ষণাবেক্ষণ দি সুযোগ্য পুত্ৰ ৰাজকুমাৰ বিজিতাশ্বই দ্বিতীয়বাৰো ঘোঁৰা পুনৰ উদ্ধাৰ কৰি লৈ আহিছে। আৰু সমস্ত সমাজে পুত্ৰ বিজিতাশ্বৰ এই সুকৰ্ম প্ৰশংসা কৰিছে। প্ৰভুসকল আইসকল, সমস্ত সমাজৰ কাৰণে আমাৰ সন্তান সন্ততিবিলাকো প্ৰশংসাৰ পাত্ৰ হৈ পৰে যেতিয়া সুযোগ্য সন্তানে পিতৃৰ দ্বাৰা কৃত সৎকৰ্মৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰে বা সেই কৰ্মত নিজক নিয়োজিত কৰে। মই এইখিনিতে আপোনালোকক এটি কাহিনী কওঁ। মানে পিতৃৰ সৎকৰ্মৰ অনুভৱ পুত্ৰসকলে পাব লাগে। যদি নাপায়, পিতৃৰ সৎকৰ্মৰ যদি পদাংক পুত্ৰসকলে বা সন্তানসকলে মানে তাক নলয় বা সেই পথেৰে তেওঁলোকে গমন নকৰে, তেতিয়াহ'লে পিতৃৰ সেই দুখে তেওঁৰ জীৱনত বৰ অশান্তি প্ৰদান কৰে। এজন দোকানী, কাপোৰৰ দোকানী, মই অলপতে ছ'চিয়েল মিডিয়াত এই ভিডিঅ'টো মই পাইছিলো আৰু মই এইটো শ্বেয়াৰ কৰিছিলো সকলোৰ কাৰণে, যে ভোজন কৰিবলৈ বহিছে পিতৃ মাতৃ পুত্ৰ। পুত্ৰই মাকক ইংগিত দিছে যে কিবা এটা ইংগিত দিছে, আৰু মাকে লাহেকে দেউতাকক কৈছে বাবাক মানে টকা 10,000 লাগে। দেউতাকে খুব ধুনীয়াকে হাঁহি মাৰি কৈছে, কিহৰ কাৰণে? এই ফুৰিবলৈ যাব দুদিনৰ কাৰণে লগৰবিলাকৰ লগত, গতিকে টকা 10,000 তাক প্ৰয়োজন। তেতিয়া দেউতাকে কৈছে হ'ব, নিশ্চয় দিম, কিন্তু তোমাৰ সেই টকা 10,000 দিবৰ কাৰণে মই 3 দিনৰ কাৰণে এঠাইলৈ যাব লাগিব। গতিকে এই 3টা দিন তুমি
মোৰ হৈ দোকানখনত অকণমান বহি দিবা। গতিকে সৰু কাপোৰৰ দোকান পিতৃৰ, পুত্ৰয়ো টকা 10,000 পাই নিজৰ বন্ধুৰ লগত ফুৰিবলৈ যাব, আনন্দ কৰিব, সেই হেঁপাহতে গৈ হ'ব মই দোকানখন চাই দিম 3টা দিন। গতিকে পিছদিনাখন ৰাতিপুৱাই তেওঁ ক'ৰবালৈ গুচি গ'ল আৰু পুত্ৰই আহি দোকান বহিলে। এজন এজনকে গ্ৰাহক আহিবলৈ ল'লে। প্ৰথমজন গ্ৰাহকে আহিলে, আহি খুটালি মুটালি গোটেই কাপোৰ দোকানৰ চালে, চাই মেলি তেওঁ 200 টকাৰ কাপোৰ এটা কিনি লৈ গ'ল। তাৰপিছতে এগৰাকী আকৌ আহিলে, তেওঁ আকৌ মনপচন্দৰ কাপোৰেই বিচাৰি নাপালে, গোটেই দোকানখন খুলি দিবলগীয়া হ'ল। তাৰপিছত নৱদম্পতি এহাল আহিলে, তেওঁলোকে আকৌ কাপোৰ অমুক আছেনে বোলে, নাই, তমুক আছে বোলে, এইটো আছে, চাইলা। শেষত ক'লে যে যদি কাপোৰেই নাই তেতিয়াহ'লে কিয় তোমালোকে দোকান দিছা ইয়াতে? তেওঁ মুখলৈ আহিছিল ক'বলৈ যে যদি আপোনাক ইমান দামী দোকান লাগে, আপুনি ইমান সৰু দোকানখনলৈ কিয় আহিছে, ডাঙৰ দোকানলৈ যাওক। কিন্তু পিতৃৰ দোকানখনৰ কথা ভাবি পুত্ৰই একো নকৈ প্ৰচণ্ড খংটো মনতে দমাই ৰাখিলে, মুখত হাঁহিটো মাৰি গ'লে, ক্ষমা কৰিব মহাশয়, মই আপোনাক আপোনাৰ বিচৰা বস্তুটো দিব নোৱাৰিলোঁ। এইভাৱে গোটেই দিনটো আৰু নিশা যেতিয়া দোকান বন্ধ কৰিলে, পুত্ৰই দেখিলে যে সকলো বিক্ৰী যিখিনি হৈছিলে তাৰ পৰা গৈ দেখিলে যে মাত্ৰ 700 টকা এটা সেই দিনটোৰ কাৰণে উপাৰ্জন হৈছে। তাৰ পিছদিনাও সেই একেই কথা, তাৰ পিছদিনাও সেই একেই কথা। তেতিয়া পুত্ৰৰ মনলৈ এই ভাৱনাটো আহিলে যে দেউতাই এই দোকানখনত বহি গোটেই দিনটো কাষ্টমাৰ বিলাকৰ কিমানটা কথা শুনি কাক কেনেকে সন্তুষ্টি কৰি গোটেই দিনটোত 700ৰ পৰা 1000 বা 1200 টকা এটা উপাৰ্জন কৰে। গতিকে সেই সন্তানে বহা 3টা দিনত সি বৰ বেছি উপাৰ্জন কৰিলে 2,500ৰ পৰা 3,000 টকা। গতিকে সি মনতে সংকল্প ল'লে যে মই 3 দিন দোকানত থাকি 3,000 টকা এটা ভালকে উপাৰ্জন কৰিব নোৱাৰিলোঁ, আৰু দেউতাৰ ইমান কষ্টৰ টকা মই 3 দিনত গৈ 10,000 টকা মই উৰুৱাই থৈ আহিম। আৰু সেই কথা ভাবি পিতৃয়ে যেতিয়া 3 দিনৰ দিনা ঘৰত আহি তাৰ হাতত টকা 10,000 তুলি দিলে, বাবা এয়া লোৱা তোমাৰ পইচা, তুমি ক'ত যাব খুজিছিলা যাব পাৰিবা। তেতিয়া সন্তানটোৱে পুনৰ সেই 10,000 টকাটো পিতৃৰ হাতত উভতাই দি ক'লে যে দেউতা, এই টকা মোক আৰু নালাগে, মই ফুৰিবলৈ নোযোৱাৰ সিদ্ধান্ত লৈছোঁ, আৰু আজিৰ পৰা মই তোমাৰ লগত নিয়মিতভাৱে তোমাৰ দোকানত মই তোমাক সহায় কৰিম। পিতৃৰ চকুত চকু পানী ওলাল, মাকৰো চকুত চকু পানী ওলাল। কিন্তু সেই চকু পানীখিনিত পিতৃৰ কিমান আনন্দৰ চকু পানী আছিল সেই কথা পিতৃয়ে বুজাব নোৱাৰিলে। শেষত অভিনয় কৰি মাকক ক'লে যে আজি আঞ্জাখনত তুমি বেছিকে জ্বলা দিছা, সেইকাৰণে মোৰ চকু পানী ওলাইছে। ক'ব পৰা নাই সন্তানৰ সেই যিটো পিতৃৰ কৰ্মৰ প্ৰতি সন্তানৰ যিটো সহযোগিতা। প্ৰত্যেকজন পিতৃ মাতৃয়ে বিচাৰে যে এগৰাকী পিতৃয়ে কিমান কষ্ট কৰি এখন ঘৰ নিৰ্মাণ কৰে, এখন ঘৰ সজাই তোলে, আৰু সন্তান সন্ততিয়ে যদি পিতৃ মাতৃৰ এই দুখ এই কষ্টৰ প্ৰতি তেওঁলোকৰ কিঞ্চিত মানুহ সহানুভূতি নজন্মে, আৰু পিতৃয়ে উপাৰ্জন কৰা বা মাতৃয়ে উপাৰ্জন কৰা সেই ধন সম্পত্তিৰ যদি তেওঁলোকে হ্ৰাস কৰে যেনে তেনে, তেতিয়াহ'লে সেই দৃশ্য দেখি পিতৃ মাতৃয়ে ভাবে যে আমি যি ধৰণে সন্তান সন্ততি গঢ় দিব লাগিছিলে হয়তো নোৱাৰিলোঁ, গতিকে আমাৰ মৃত্যুৰ পিছত আমাৰ সন্তান সন্ততিয়ে উচিত ধৰণে যে সংসাৰ চলাব নোৱাৰে এই কথা নিশ্চিত। আৰু এই দুখটো বেদনাটো লৈ
পিতৃ মাতৃবিলাকে এইখন সংসাৰৰ পৰা গুচি যাবলগীয়া। প্ৰভুসকল, আইসকল, মোৰ এই কথাখিনি এইকাৰণে আপোনালোকৰ আগত মই অৱগত কৰিছোঁ যে মোৰ এই পাঠৰ কথাখিনিৰ লগত সাঙুৰ খাই থকা এই কাহিনীটোৰ মাজেৰে আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে এই কথা শুনিছে তেওঁলোকৰ জীৱনত এইটো এটা শিক্ষা হওক, তেওঁলোকে বুজি লওক যে যিমান পৰা যায় আমাৰ ল'ৰা ছোৱালীবিলাকে পিতৃ মাতৃৰ সৎকৰ্মৰ পদাংক অনুসৰণ কৰিব লাগে। দ্বিতীয়তে, পিতৃ মাতৃৰ আনন্দৰ চকু পানী চাবৰ কাৰণে প্ৰতিগৰাকী সন্তানে তেনেকুৱা ধৰণৰ কৰ্ম তেওঁলোকে সম্পাদন কৰিব লাগে। এই কথাখিনি উপস্থাপন কৰাৰ অন্তৰালত আৰু কিছু কথা আছে যে আমাৰ ওচৰলৈকে এনে অনেক দুৰ্ভগীয়া পিতৃ মাতৃ আহে। এনে অনেক দুৰ্ভগীয়া পিতৃ মাতৃয়ে, মই দুৰ্ভগীয়া বুলি কৈছোঁ কাৰণ তেওঁলোকে আহি আমাৰ সকলো কথা আমাৰ আগত কয়। নিজৰ গুৰুস্থানীয় ব্যক্তি হিচাপে নিজৰ সতি সন্ততিৰ সকলো কথা তেওঁলোকে মুকলিকে আমাৰ আগত কয় আৰু সন্তান সন্ততিক আমাৰ ওচৰলৈকে লৈ আহে। আমাৰ শ্ৰীমুখে বা আমাৰ দ্বাৰা কিছু সৎ কথা তেওঁলোকক কোৱাই তেওঁলোকৰ মন আৰু মানসিকতাত প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে তেওঁলোকে ইচ্ছা কৰে। আৰু আমিও যিমান পাৰোঁ সেই সন্তান সন্ততিবিলাকক আশীৰ্বাদ কৰোঁ, শুভকামনা কৰোঁ আৰু কওঁ যে বাছা, পিতৃ মাতৃয়ে কেতিয়াও সন্তানৰ অহিত চিন্তা নকৰে। গতিকে মা দেউতাই যি কৈছে তোমালোকে তাক অনুসৰণ কৰিবৰ কাৰণে যত্ন কৰিবা, তোমালোকৰ কল্যাণ হ'ব, মংগল হ'ব। আৰু আজিও এই পাঠৰ জৰিয়তে মোৰ এই ভাগৱত শুনি থকা যিবিলাক আমাৰ উঠি অহা ল'ৰা ছোৱালী, নতুন প্ৰজন্ম, তোমালোকেও মই এই কথাখিনিকে আজি আৰু ক'লোঁ যে তোমালোকে নিজৰ পিতৃ মাতৃৰ সন্তুষ্টিৰ কাৰণে, কাৰণ পিতৃ মাতৃ আদি গুৰু, পিতৃ মাতৃয়ে কেতিয়াও সন্তান সন্ততিৰ অহিত চিন্তা নকৰে। গতিকে পিতৃ মাতৃৰ হাক বচন সৰ্বদা শুনিব লাগে আৰু তেওঁলোকে দেখুৱাই দিয়া সৎ পথৰ অনুগামী হ'বৰ কাৰণে যত্ন কৰিব লাগে। পিতৃ মাতৃয়ে যিখিনি উপাৰ্জন কৰিছে তাক দুগুণ কৰিবৰ কাৰণে সৎভাৱে তাক উপাৰ্জনৰ মাধ্যমেৰে পৰৱৰ্তী সংসাৰখন আগবঢ়াই নিবৰ কাৰণে তেওঁলোক যত্নপৰ হ'ব লাগে। তেতিয়া পিতৃ মাতৃয়ে শান্তি মনেৰে এইখন জগতৰ পৰা পৰম ধামলৈকে গুচি যাবৰ কাৰণে তেওঁলোক সহায় হয় তেওঁলোকৰ কাৰণে। যি কি নহওক, যেনেকে পৃথ্বীৰাজৰ দৰে এগৰাকী পৰম শক্তিশালী ৰজাই ইচ্ছা কৰিলে তেওঁৰ নিজস্ব মায়া শক্তিৰ দ্বাৰা তেওঁ ইন্দ্ৰক তাতেই নিধন কৰি দিব পাৰিলেহেঁতেন বা ইন্দ্ৰই এই কাৰ্য কৰিব নোৱাৰা কৰি ৰাখিব পাৰিলেহেঁতেন, কিন্তু নাই কৰা। তেওঁ যজ্ঞত বহি যজ্ঞ কাৰ্য যি ধৰণে সুচাৰুৰূপে পালন কৰিব লাগে ঋত্বিজ পুৰোহিতসকলৰ আজ্ঞা মৰ্মে কৰি গৈছে, কিন্তু নিজৰ সুযোগ্য সন্তানে তেওঁৰ পৰৱৰ্তী ৰজা হৈ ৰাজকাৰ্য সুকলমে চলাব পাৰিবনে নাই, সেই যোগ্যতাৰে তেওঁলোক যোগ্যৱান হৈছে নে নাই চাবৰ নিমিত্তে তেওঁ একো কোৱা নাই। আৰু দেখিছে যে তেওঁ প্ৰশংসা কৰিবলগীয়া হোৱা নাই। সমস্ত সাম্ৰাজ্য, সমস্ত দেৱতাসকল, ঋষিসকল, গুৰুসকল, পুৰোহিতসকল সকলোৱে পুত্ৰ বিজিতাশ্বক প্ৰশংসা কৰিছে তেওঁৰ কৰ্মৰ কাৰণে। আমাৰ ল'ৰা ছোৱালীবিলাকৰো তেনেকুৱা সৎকৰ্মৰ কাৰণে সমাজে তেওঁলোকক সৰ্বদা প্ৰশংসা কৰক, এই শুভকামনা আমি জনালোঁ। আৰু প্ৰতিটো ল'ৰা ছোৱালীকে আশীৰ্বাদ প্ৰদান কৰিলোঁ যে তেওঁলোকৰ মন আৰু মানসিকতা ইমানেই শুদ্ধ হওক যাতে তেওঁলোকেও সমাজৰ সকলোজনৰ বা প্ৰতিজনৰ পৰা যাতে শুভকামনা আৰু প্ৰশংসাৰ পাত্ৰ হৈ পৰে। হে ৰাম, ধন্য ধন্য পৃথু তনয় প্ৰখ্যাত বিজিতাস্য যুৱৰাজ, ইন্দ্ৰ কজিনিয়া যশ প্ৰকাশিয়া কৰিলা মহৎ কাজ। হে ৰাম,
শুনা সভাসদ ভাগৱত পদ চতুৰ্থ স্কন্ধৰ কথা ও পাতকৰ যম সমনি ৰূপম নাহিকে আত অন্যথা রাম পরম উজ্জ্বল শ্রবণ মঙ্গল পবিত্র পৃথু চরিত্র ইহ পরলোকে শ্রবণ মাত্রকে মিলাৱে সুখ বিচিত্ৰ তেতিক্ষণে কৈত কাৰো প্ৰাণ যায় নাহিকে তাৰণী ঐটো বিষয়ত সুখলে খনাই হবে মহাদুখ হে সভাসদসকল, আপোনালোকে চতুৰ্থ স্কন্ধৰ এই পদ শুনি আছে আৰু ভাগৱতৰ উপদেশত এই কথা কৈছে যে এইসমূহ পাতকৰ যম কৃষ্ণ কথাই আমাৰ জীৱনৰ সমস্ত পাপৰ পৰা আমাক মুক্ত কৰিব পাৰে। পৰম প্ৰজ্জ্বল কৃষ্ণ কথা পৃথুৰ যি চৰিত্ৰ আমি আজি শুনি আছো ইও ভগৱন্তৰে চৰিত্ৰ, কাৰণ পৃথু যিহেতু ভগৱানৰ অৱতাৰ। গতিকে এই কৃষ্ণ কথাই ইহলোক পৰলোক সকলোতে প্ৰচুৰ পৰিমাণে সুখ প্ৰদান কৰিব পাৰে। এই বিচিত্ৰ সুখ, যি সুখ বিষয় সুখত নাই, সেই পৰম বিচিত্ৰ সুখ আমি আমাৰ জীৱনত প্ৰাপ্ত কৰিবৰ কাৰণে আমি কৃষ্ণ কথা শ্ৰৱণ কৰিবই লাগিব, ইয়াৰ অন্যথা বেলেগ নাই। গতিকে কাৰ জীৱন কেতিয়া ক'ত লয়ন হৈ যায় আমিতো ক'ব নোৱাৰো। গতিকে সুস্থ হৈ থাকোঁতেই, ভাল চিন্তা কৰিব পৰা অৱস্থাতেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন আৰু চিন্তন কৰিব লাগে, এই কথাকে কোৱা হৈছে। হে ৰাম দেখা কেন মতে অসুয়া মনত দেৱতা কদেৱে কৰে ও যাৱে কৃষ্ণ সেৱা সহজে নিমিলে সংসাৰতা নতৰে। চাবলৈ কৈছে, সকলোকে দেখুৱাইছে, চাওক দেৱতাসকলেই দেৱতাক কেনেকুৱা অসূয়া কৰে। গতিকে এনেধৰণৰ অসূয়া অপ্ৰীতি মানুহৰ মনত জন্মি থাকিব যেতিয়ালৈকে কৃষ্ণ সেৱাত নিজক নিমজ্জিত নকৰে। কৃষ্ণ সেৱাৰে নিজৰ জীৱন ধন্য কৰা সকলৰ মনলে এনেধৰণৰ বিষয় সুখ প্ৰাপ্তিৰ অৰ্থে কাৰো প্ৰতি কাৰো যি ঈৰ্ষা অসূয়া ভাৱনা ই কেতিয়াও জন্ম নহয়। হেন জানি কৃষ্ণ চৰণে শৰণ লৈও মনে যত্ন কৰি ও তেবে সেই ঈশ্বৰ দেৱ দামোদৰ তৰাইলন্ত কৃপা কৰি। গতিকে এই কথা জানি কৃষ্ণৰ চৰণত শৰণ ল'বলৈ কৈছে অত্যন্ত যত্ন সহকাৰে, তেতিয়াহে ঈশ্বৰ দেৱ দামোদৰ কৃপা কৰি তৰাব। আৰু এই কথা জানি সত্তৰে ভগৱন্তৰ চৰণত শৰণাপন্ন হ'ব লাগে। হে ৰাম নমো নাৰায়ণ পংকজন নায়ক মোৰ ঈশ্বৰ ও ডাকি বোলা ৰাম সাৰায়ণ কাম সভাসদ নিৰন্তৰ
সেই বাপসকল আইসকল, চতুৰ্থ স্কন্ধৰ যি পৃথিৱী চৰিত্ৰৰ এই কথা আমি শুনি আছো। আজিৰ অনুষ্ঠান ইমানতে আমি বিৰাম দিবলৈ আগবাঢ়িম। ইয়াৰ পিছত পাখণ্ড বেশৰ যি লক্ষণসমূহ বৰ্ণন কৰিব আৰু পৃথুৰ দ্বাৰা ইন্দ্ৰবোধৰ উদ্যোগ গ্ৰহণ কৰিব। এই সম্পৰ্কে কি হয় আমি নিশ্চয় আপোনালোকৰ আগত পাঠ কৰিম, ব্যাখ্যা কৰিম। গতিকে আজিৰ দিনটোত যিসকলৰ জন্মদিন আছিল, শুভ দিন আছিল, সকলোকে আমি শুভকামনা আৰু আশীষ প্ৰদান কৰিলোঁ। ঈশ্বৰ কৃষ্ণই তাৰ সমস্ত কৃপা কৰক, জীৱন মধুময় আৰু মংগলময় হওক। আৰু মোৰ অতিকে শ্ৰদ্ধাৰ আপোনাসৱ যিসকল শ্ৰোতা কৃষ্ণ কথা সহস্ৰজনে সৰ্বদা শুনি আছে, আপোনাসৱৰো জীৱন ধন্য হওক। আপোনাসৱক ঈশ্বৰ কৃষ্ণই কৃপা কৰক, নিৰোগী আৰু শান্তি মনেৰে আপোনাসৱে কৃষ্ণ কথা শুনি থাকক, সৎ চিন্তাৰে জীৱন অতিবাহিত কৰক, পৰিয়ালসমূহত শান্তি সম্প্ৰীতি বৃদ্ধি হওক। এই সমস্ত প্ৰাৰ্থনা ভগৱন্তৰ চৰণত অৰ্পণ কৰি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। সমস্তকে পুনৰ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ।